এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ চাহ জনগোষ্ঠীয় লোকৰ বাবে ভাল খবৰ আজি কেবিনেটত বৃহৎ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে চাহ জনগোষ্ঠীয় লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব 4 লাখকৈ চাহ জনগোষ্ঠীয় লোকক ভূমিৰ পট্টা প্ৰদান কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সেই সন্দৰ্ভত আজি কেবিনেটত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীক জনাইছে এই ভাল খবৰ ৰৈছে মুহূৰ্তত সবিস্তাৰে এই খবৰ এটা অধিক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে এয়া ভাল খবৰ আহি গ'ল আজিৰ কেবিনেটত বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা কেবিনেটত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই সন্দৰ্ভত চাহ জনগোষ্ঠীয় লোকক ভূমি পট্টা প্ৰদানৰ বাবে সিলিং আইন সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা প্ৰতিগৰাকী চাহ জনগোষ্ঠীয় লোকৰ হাতে হাতে হ'ব এতিয়া মাটিৰ পট্টা প্ৰায় 4 লাখ পৰিয়ালক দিয়া হ'ব মাটিৰ পট্টা চাহ বাগিচাত বসবাস কৰা এই পৰিয়ালসমূহক মাটিৰ পট্টা দিবলৈ কেবিনেটত চৰ্চা কৰিছে মাটিৰ পট্টা প্ৰদানৰ বাবে কেবিনেটে অব্যাহত ৰাখিছে চিন্তা চৰ্চা 25 অক্টোবৰত জিলা আয়ুক্ত আৰু বিধায়কসকলৰ সৈতে হ'ব বৈঠক অৰ্থাৎ ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব এই সন্দৰ্ভত এটা পৰিয়ালক কিমান মাটি দিয়া হ'ব সেই সন্দৰ্ভত বৈঠকত আলোচনা কৰা হ'ব সমগ্ৰ অসমৰ চাহ বাগিচা লাইনত আছে প্ৰায় 2,19,000 বিঘা ভূমি এই বৃহৎ ভূমি এতিয়া গৰাকী হ'ব চাহ জনগোষ্ঠীয় লোক আমি পুনৰ জনাইছো চাহ জনগোষ্ঠীয় লোকসকলক লৈ এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে ৰাজ্য চৰকাৰ কাৰণ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত আলোচনা হোৱা এই বিষয় সন্দৰ্ভত সমগ্ৰ অসমবাসীক জনাইছে চাহ জনগোষ্ঠীয় লোকসকলক দিছে এই ডাঙৰ খবৰটো চাহ জনগোষ্ঠীয় লোকসকলে যেহেতু পূৰ্বতে এনেধৰণে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে কিন্তু এতিয়া পোহৰলৈ আহিছে যে অসমৰ বিভিন্ন চাহ বাগিচাসমূহত 2 লাখৰো অধিক ভূমি আছে অধিক হাজাৰ ভূমি আছে গতিকে এই ভূমিৰ এতিয়া গৰাকী হ'ব চাহ বাগিচাত বসবাস কৰা লোকসকল ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক শীঘ্ৰে পৰিয়ালক দিয়া হ'ব ভূমিৰ পট্টা হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যি পূৰ্বৰ সিলিং আইন সিলিং আইন সংশোধন কৰি মাটিৰ পট্টা দিয়া হ'ব এতিয়া চাহ জনগোষ্ঠীয় লোকসকলক আজিৰ দিনটোত কেবিনেটত এই সন্দৰ্ভত আলোচনা হৈছিল আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত হোৱা আলোচনা সন্দৰ্ভত সমগ্ৰ অসমবাসীৰ সন্মুখত অৱগত কৰিছে এই কথা যে অহা 25 অক্টোবৰত অৰ্থাৎ আৰু দুদিন পিছতে জিলা আয়ুক্ত আৰু বিধায়কসকলৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকত আলোচনা কৰা হ'ব যে এই পৰিয়ালসমূহক 4 লাখ পৰিয়ালক কিমান মাটি দিয়া হ'ব অৰ্থাৎ একোটা পৰিয়ালে কিমান মাটিৰ গৰাকী হ'ব সেই সন্দৰ্ভত 25 অক্টোবৰত জিলা আয়ুক্ত আৰু বিধায়কৰ মাজত আলোচনা হ'ব সমগ্ৰ অসমৰ চাহ বাগিচা লাইনত যেহেতু প্ৰায় 2,19,000 বিঘা ভূমি আছে বৃহৎ ভূমিৰ এতিয়া গৰাকী হ'ব চাহ জনগোষ্ঠীয় লোকসকল আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে মই মৰিয়নিত যি ঘোষণা কৰিছিলোঁ তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয় আমি দেখা পাওঁ যে যদি অসমৰ লেণ্ড সিলিং একখন আমি এমেণ্ড কৰোঁ তেতিয়াহ'লে আমি 2,90,000 বিঘা মাটি 2,90,000 বিঘা মাটি আমি চাহ জনজাতি লোকসকলৰ মাজত বিতৰণ কৰিব পাৰিম আৰু কিমানে মাটি পাব প্ৰায় 4 লাখৰ ওচৰ চাহ জনজাতি পৰিয়ালে এই মাটিখিনি পাবলৈ সক্ষম হ'ব মাটি হ'ল প্ৰায় 3 লাখ বিঘা পৰিয়াল হ'ল 4 লাখ আৰু এই কামটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে 75 বছৰৰ পিছত এটা ডাঙৰ লেণ্ড নীতিৰ ওপৰত এটা ডাঙৰ পৰিৱৰ্তন আনি আমি এটা সামাজিক লক্ষ্যত উপনীত হ'ব পাৰিম কেবিনেটে আজি আমাৰ প্ৰস্তাৱক ইন প্ৰিন্সিপল অনুমোদন দিয়ে 25 তাৰিখে জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ লগত আমি মিটিং কৰিম যে এটা পৰিয়ালক আমি কিমানলৈকে মাটি দিম তাৰ সীমাবদ্ধতা কি থাকিব আৰু সমান্তৰালভাৱে অহা 2-3 তাৰিখে আমি চাহ জনগোষ্ঠীৰ সংগঠনসমূহক নিমন্ত্ৰণ কৰিম যাতে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি এই আইনখন 25 নৱেম্বৰত বিধানসভালৈ লৈ যাব পাৰোঁ তাৰমানে আপোনালোকে ইয়াৰ সোশিয়েল ভ্যালুটো উপলব্ধি কৰিব পাৰিব
গোটেই অসমত চাহ বাগিচাৰ লাইনত মাটি আছে প্ৰায় 2,90,000 বিঘা পৰিয়াল আছে প্ৰায় 4 লাখ যদি এই কামটো কৰিব পৰা যায় যত নেকি আজি কেবিনেটে অনুমোদন দিছে যদি আমি কৰিব পাৰো এটা ডাঙৰ সামাজিক লক্ষ্যত আমি উপনীত হ'ব পাৰিম চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে মই মৰিয়নিত যি ঘোষণা কৰিছিলো তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয় আমি দেখা পাওঁ যে যদি অসমৰ ল্যান্ড সিলিং একখন আমি এমেন্ড কৰো তেতিয়াহলে আমি 2,90,000 বিঘা মাটি 2,90,000 বিঘা মাটি আমি চাহ জনজাতি লোকসকলৰ মাজত বিতৰণ কৰিব পাৰিম আৰু কিমানে মাটি পাব প্ৰায় 4 লাখৰ ওচৰ চাহ জনজাতি পৰিয়ালে এই মাটিখিনি পাবলৈ সক্ষম হ'ব মাটি হল প্ৰায় 3 লাখ বিঘা পৰিয়াল হল 4 লাখ আৰু এই কামটো যদি আমি কৰিব পাৰো তেতিয়া হলে 75 বছৰৰ পিছত এটা ডাঙৰ ল্যান্ড নীতিৰ ওপৰত এটা ডাঙৰ পৰিৱৰ্তন আনি আমি এটা সামাজিক লক্ষ্যত উপনীত হ'ব পাৰিম কেবিনেটে আজি আমাৰ প্ৰস্তাৱক ইন প্ৰিন্সিপল অনুমোদন দিয়ে 25 তাৰিখে জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ লগত আমি মিটিং কৰিম যে এটা পৰিয়ালক আমি কিমানলৈকে মাটি দিম তাৰ সীমাবদ্ধতা কি থাকিব আৰু সমান্তৰালভাৱে অহা 2-3 তাৰিখে আমি চাহ জনগোষ্ঠীৰ সংগঠনসমূহক নিমন্ত্ৰণ কৰিম যাতে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি এই আইনখন 25 নৱেম্বৰত বিধানসভালৈ লৈ যাব পাৰো তাৰমানে আপোনালোকে ইয়াৰ সোশিয়েল ভ্যালুটো উপলব্ধি কৰিব পাৰিব গোটেই অসমত চাহ বাগিচাৰ লাইনত মাটি আছে প্ৰায় 2,90,000 বিঘা পৰিয়াল আছে প্ৰায় 4 লাখ যদি এই কামটো কৰিব পৰা যায় যত নেকি আজি কেবিনেটে অনুমোদন দিছে যদি আমি কৰিব পাৰো এটা ডাঙৰ সামাজিক লক্ষ্যত আমি উপনীত হ'ব পাৰিম চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে মই মৰিয়নিত যি ঘোষণা কৰিছিলো তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয় আমি দেখা পাওঁ যে যদি অসমৰ ল্যান্ড সিলিং একখন আমি এমেন্ড কৰো তেতিয়াহলে আমি 2,90,000 বিঘা মাটি 2,90,000 বিঘা মাটি আমি চাহ জনজাতি লোকসকলৰ মাজত বিতৰণ কৰিব পাৰিম আৰু কিমানে মাটি পাব প্ৰায় 4 লাখৰ ওচৰ চাহ জনজাতি পৰিয়ালে এই মাটিখিনি পাবলৈ সক্ষম হ'ব মাটি হল প্ৰায় 3 লাখ বিঘা পৰিয়াল হল 4 লাখ আৰু এই কামটো যদি আমি কৰিব পাৰো তেতিয়া হলে 75 বছৰৰ পিছত এটা ডাঙৰ ল্যান্ড নীতিৰ ওপৰত এটা ডাঙৰ পৰিৱৰ্তন আনি আমি এটা সামাজিক লক্ষ্যত উপনীত হ'ব পাৰিম কেবিনেটে আজি আমাৰ প্ৰস্তাৱক ইন প্ৰিন্সিপল অনুমোদন দিয়ে 25 তাৰিখে জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ লগত আমি মিটিং কৰিম যে এটা পৰিয়ালক আমি কিমানলৈকে মাটি দিম তাৰ সীমাবদ্ধতা কি থাকিব আৰু সমান্তৰালভাৱে অহা 2-3 তাৰিখে আমি চাহ জনগোষ্ঠীৰ সংগঠনসমূহক নিমন্ত্ৰণ কৰিম যাতে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি এই আইনখন 25 নৱেম্বৰত বিধানসভালৈ লৈ যাব পাৰো তাৰমানে আপোনালোকে ইয়াৰ সোশিয়েল ভ্যালুটো উপলব্ধি কৰিব পাৰিব গোটেই অসমত চাহ বাগিচাৰ লাইনত মাটি আছে প্ৰায় 2,90,000 বিঘা পৰিয়াল আছে প্ৰায় 4 লাখ যদি এই কামটো কৰিব পৰা যায় যত নেকি আজি কেবিনেটে অনুমোদন দিছে যদি আমি কৰিব পাৰো এটা ডাঙৰ সামাজিক লক্ষ্যত
আমি উপনীত হ'ব পাৰিম। চাহ জনগোষ্ঠী